কানিব নালাগে ভনীয়েক আহি আছে মোমাই দিম মোৰ কাষ্টমাৰ কৈছে মোৰ মাৰ এবাৰ চুইছা মোৰ কাষ্টমাৰক একেচৰে দিল্লী মুম্বাই পুৱাই এওঁ কোন দাদা কিয় খোৱা কৰে কিয় দাদা তাইৰ নামটো ৰীতা আম্বানী নহয় ৰীতা পিঠা পিঠা নহয় ৰীতা পিঠা অ' পিঠা তাৰমানে নাৰিকলৰ নে তিলৰ পিঠা নহয় হে তাইৰ নামটো অঁ ৰীতা 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 তুমি গৈ থাকাচোন কালিয়ে লগ কৰিবা কিন্তু মই য'তে ৰাখো ততে থাকিব যি খোৱা তাকে খাব আৰে প্ৰেমত বলিয়া হৈ গৈছে তাই এইবোৰ কথা উপায় নাই অকণমান বলিয়া নহ'লে প্ৰেমত পৰিবই নোৱাৰি না ঐ তাই আইএছ বিষয়ে হোৱাৰ সপোন আছে তই জানো চব সপোন মই পূৰা কৰি আৰু সেই সপোন পূৰণ কৰিবলৈ কিমান টকা খৰচ কৰে জানো নাজানো খৰচৰ কথা নাজানো কিন্তু সপোনবিলাকতো আৰু জুখিব নোৱাৰি টকাৰে জুখিব লাগিব টকাৰে জুখিব লাগিব জীৱনত মানুহৰ টকাই সৰ্বস্ব হয় আৰু এদিন সেই টকাই মানুহৰ জীৱনটোক ডিৰেকশ্যন দিবলৈ আৰম্ভ কৰিব আমাৰ কাৰণে নহয় আমাৰ কাৰণে প্ৰেমে সৰ্বস্ব হ'ব টকা পইচা আমাৰ তোৰ লগত তৰ্ক কৰাৰ ইচ্ছা মোৰ নাই ইচ্ছা নাই যদি ইমানকৈ বকি আছে কিয় মোৰ একমাত্ৰ ছোৱালী তাই কলিজাৰে ভাল হয় ভাল সেই কলিজাটোক তই কাঢ়ি আনিব বিচাৰিছ তাই কিমান কষ্ট পাব কিমান দুখ পাব সেয়া মই কল্পনাই কৰিব মই কথা দিছোঁ আপোনাৰ ছোৱালী মই সুখত ৰাখিম মই যদি সুখৰ সংজ্ঞা আপোনালোকৰ মতে বেংকত থকা টকা পৰিমাণেই হয় তেনেকুৱা সুখ কিন্তু মোৰ হাতত নাই এইবিলাক কথা আপোনাৰ ছোৱালীয়ে নাজানে তাই সুখ দুখ হাঁহি কান্দোন জীৱন সংগ্ৰাম এইবোৰ একোৱেই বুজি নাপায় আৰু বুজি নাপায় কাৰণে তাই এনেকুৱা এটা গুৰুতৰ সিদ্ধান্ত ল'বলৈ সাজু হৈছে এই চাহ হাত জোৰ কৰিছোঁ তোৰ কি লাগে মই তাকে দিম কেৱল মোৰ ছোৱালীজনীক তোৰ প্ৰেমৰ জালৰ পৰা মুক্ত কৰি দে যি লাগে তাকে দিব মইতো আপোনাৰ ছোৱালীৰ কাৰণে নিজকে বেছি উঠিম কেৱল আপোনাৰ ছোৱালীজনী মোক লাগে বাছ নাথাকে তাই তোৰ বঢ়িয়া বঢ়িয়া এই 200 টকা ন কিমান হৈছিলে কিমান 60 টকা 200 আগৰ পাবলৈ আছে ঠিক আছে আমি আগলৈ পাবলৈ আছিলে তোৰ বিকি যোৱা নাই ন তোৰ দোকান মানুহে না আহিব ধৈৰ্য হ'ব আহিব হয় 50 টকা আপোনাৰ 50 টকা পাছলৈ যাব ঠিক আছে কেনেকুৱা লাগিছে খাই ভাল লাগিছে বঢ়িয়া নাপায় সকলোৱে কয় মই বোলে চাহৰ দোকানত মই থালাগাড়ী চাহৰ দোকানত ভাই চাহৰ খাদ্য খুৱাওঁ আৰে তইতো ষ্টাৰ চিমেণ্টে খুৱাব পৰা নাই কেনেকৈ মানুহ আহিব আপোনাৰ 120 টকা হয় 100 টকা দিয়ক এইটো 200 দিলে যে খুচুৰা নাই এতিয়া লৈ যাম নে পিছত খাব পিছত আহিম বৰকে কণা কটা কৰি আছিলে পেন পেনে আছিলে